গতিকে পুণ্যাত্মাসকল আপোনালোকে ইয়াত বিজনেছ কৰিবলৈ আহিছে, পৰমাত্মাৰ ভক্তি কৰিবলৈ আহিছে। এই মূলধন ৰূপত আপোনালোকে মনুষ্য শৰীৰ পাইছে, ইয়াত আপোনালোকে সংস্কাৰ পাইছে। শুভ সংস্কাৰৰ ফলত আপোনালোকৰ হাতত ভাল বস্তু আছে, ভাল পৰিমাণৰ ধনো আছে, ঘৰ আছে, গাড়ী আছে, ল'ৰা ছোৱালীও আছে। গতিকে এইবোৰ আপোনালোকৰ মূলধন, পুণ্যৰ ফল। এয়া পূৰ্বজন্মৰ ষ্টক হয় আপোনালোকৰ। এয়া মূলধন। এই মূলধনেৰে আপোনালোকে আৰু ধন উপাৰ্জন কৰিব লাগিব, বিজনেছ কৰিব লাগিব, বেপাৰ কৰিব লাগিব। আৰু সেই বিজনেছ এই ৰাম নামৰ সত্য ভক্তি দান ধৰ্মৰ, যিয়ে এনেকুৱা কৰা নাই মনুষ্য জীৱন প্ৰাপ্ত কৰি তেওঁ জানিবা হোটেলত থাকি আৰাম কৰিছে, খাইছে আৰু শুই আছে আৰু ফিল্ম চাইছে, মদ খাইছে, নিজৰ মূলধনক নাশ কৰি আছে আৰু কমাল হৈ উভতি যাব। এনেকৈয়ে যিয়ে পৰমাত্মাৰ ভক্তি নকৰি কেৱল পূৰ্ব জন্মৰ পৰা প্ৰাপ্ত নিজৰ পুণ্যৰ আধাৰত সুখ ভোগ কৰি আছে, ইয়াকে প্ৰাপ্ত কৰি সেইখিনি পাই ইয়াত নাচি বাগি আছে, গাড়ীত চলা ফুৰা কৰে, বিজনেছ, এই নকলি বিজনেছ কৰে, ইয়াৰ ভক্তি একেবাৰে নকৰে।